নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম নীলিমাত লুকা ভাকু। দূৰ নীলিমাত ৰঙৰ খেলা, সূৰুজৰ লুকা ভাকু, দৃষ্টিৰ সীমনাত ৰঙীন মেঘৰ আঁৰত তাল ৰাখি নাচে অনুসন্ধিৎসু মনবোৰে। পেটৰ তাৰণা পৰিয়ালৰ দায়ত পেশী মগজুক সস্ত্ৰম কৰি দিনটোৰ জীৱন যুঁজৰ সৈনিক সাজি সন্ধিয়া পক্ষীৰ লগত গৃহাভিমুখী হোৱা ভাগৰুৱা চকুবোৰে প্ৰাণ পাই উজলে দিনান্তৰ মনোৰম সূৰুজৰ ধেমালি দেখি নৈসৰ্গিক দৃশ্য খেদি পাহৰি যায় মন মগজুত খোপনি লোৱা আপোন বৰ। সম্পত্তিৰ লেখেৰে হেয় হৈ পৰা আগ্ৰাসী মনবোৰ মন যায় উদাৰ হবলৈ, প্ৰকৃতিৰ দৰে সমস্ত উজাৰি দিবলৈ এখনি সুন্দৰ ধৰা সৃষ্টিৰ বাবে। ধন্যবাদ।